নমস্কাৰ। আজি মই মদন কামদেৱ দেৱালয়লৈ আহিছোঁ আৰু মই দেৱালয় পাবলৈ আৰু কিছু দূৰ আছে। এই মুহূৰ্তত এই চিৰিকেইটালৈ বগাই মই এটা কথা অনুভৱ কৰিছোঁ যে এই যে চিৰিকেইটা, এই চিৰিকেইটাই আমাৰ বাৰু জীৱনৰ আমি গতিপথ বুলি বা আমাৰ জীৱনটো বুলি আমি ভাবিব পাৰোঁ নেকি? কাৰণ এই চিৰিকেইটাৰে মই যেতিয়া আগবাঢ়ি গৈ আছোঁ, এই আগবাঢ়ি গৈ থাকোঁতে কি অনুভৱ কৰিছোঁ যে মোৰ ভাগৰ লাগিছে, মোৰ উশাহবোৰ ছুটি হৈ গৈছে, মোৰ ভৰিৰ কলা ফুলৰ পৰা ওপৰলৈকে এইবোৰ বিষাবলৈ আৰম্ভ কৰিছে। মানে মই কষ্ট অনুভৱ কৰিছোঁ। মোৰ পানীৰ পিয়াহ লাগিছে, মানে মই যেন এই মুহূৰ্ততে মই ইয়াত ৰৈ যাম, মই যেন আৰু আগলৈ যাব নোৱাৰিম, এনেকুৱা এটা মোৰ ভাৱ হৈছে। কিয় ভাৱ হৈছে মানে মই যেন এটা লক্ষ্যৰ কাৰণে আগবাঢ়ি গৈ আছোঁ। আমাৰ জীৱনটোতো আমি যেতিয়া এনেকৈ আমি আগবাঢ়ি গৈ থাকোঁ, তেতিয়া আমাক বিভিন্ন কাৰকে ক্ৰিয়া কৰে। যেনেকৈ মোৰ এতিয়া পানীৰ পিয়াহ লাগিছে, মোৰ ভাগৰ লাগিছে, মোৰ উশাহবোৰ ছুটি হৈছে। তেনেদৰে আমি আমাৰ লক্ষ্যত যেতিয়া আমি আগবাঢ়ি যাই থাকোঁ, তেতিয়া আমাৰ এনেকুৱা কাৰকবোৰে আমাক ব্যাঘাত জন্মায়। কিন্তু আমি এই কাৰকবোৰক নেওচি যদি আমি এনেকৈ যদি আমি আগবাঢ়ি গৈ থাকোঁ, এনেকৈ কাৰোবাৰ সহায় লৈ হ'লেও বা অকণমান জিৰণি লৈ হ'লেও আমি যদি আগবাঢ়ি গৈ থাকোঁ, তেতিয়াহ'লে নিশ্চয় আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। ঠিক তেনেদৰে মই হয়তো আৰু অকণমান এই পিয়াহত, ভোকত বা ভাগৰত হ'লেও যদি মই আগবাঢ়ি গৈ থাকোঁ, অকণমান গ'লে মই মোৰ লক্ষ্যস্থান অৰ্থাৎ মই মদন কামদেৱ দেৱালয় নিশ্চয় মই ঢুকি পাম। আৰু এই অকণমান গ'লেই পাম। গতিকে আহক, ভগৱানে মোক শক্তি দিয়ক যাতে মই মোৰ জীৱনটোত এইদৰে মই আগবাঢ়ি গৈ মোৰ লক্ষ্যত মই উপনীত হ'ব পাৰোঁ। আৰু আশা ৰাখিছোঁ আজিৰে অনুভৱখিনিয়ে আপোনালোককো ক'ৰবাত নহয় ক'ৰবাত জীৱনত যেন ভাগৰি পৰাত বাধা প্ৰদান কৰিব। এতিয়া এৰো।